কণ্ঠশিল্পী আছিলে হয় হয় আপোনাৰ কণ্ঠৰ বিভিন্নজন এতিয়াও অনুৰাগী আছে কৃষ্ণ মই ক্লাছ 8-9 থাকোঁতে মানে শনিবাৰ পৰিলে মাহত এদিনকৈ তাত হয় আৰু হলে মই গান টান গাওঁ গালে আৰু সকলো ভাল পায় লগৰ ল'ৰাবোৰে হাত চাপৰি দিয়ে তাৰপিছত বিহুত গোৱা কৰিলোঁ বিহুত গোৱা কৰোঁতে সকলো বৰ ভাল পালে মই অত গান গাব ধৰিলোঁ মই কিন্তু মোৰতো একোৱেই নাই না হাৰমনি আছে নে তবলা আছে কোনোবাই আহি সহায় কৰি দিয়ে মই গীত গাওঁ এনেকৈ থাকি মই যেতিয়া চাকৰিত জইন কৰিলোঁ মই থাকিলোঁ নিজৰ পাৰত ভূপেন হাজৰিকাৰ ঘৰৰ কাষত মোৰ এটি খেৰী ঘৰ আৰু ইয়াতে গান বাজানা ইত্যাদি হয় দোতৰা কোনোবাই লৈ আহে ইয়াতে গীত গাওঁ এনেকৈ নামি যাওঁতে তাত লোকসংগীতৰ যাদুকৰ বুলি লিখা আছে কোন এইজন তাৰপিছতে তেওঁৰ ওচৰলৈ গ'লোঁ তেওঁ বৰ ভাল পালে মোক ভাল পাই তাতো মই কিছুদিন ল'লোঁ তেওঁ মোক ক'লে যে তোমাৰ যোগেন দাস দেই তেওঁৰ ওচৰত মই থাকোঁতে তেওঁ মোক ক'লে যে ৰেডিঅ'ত যাব লাগে মই এদিন ভয়কৈ ৰেডিঅ'ত গ'লোঁ দুৰ্গেশ্বৰ বৰঠাকুৰক লগ পালোঁ দুৰ্গেশ্বৰ বৰঠাকুৰে লগ পাই তোমাক সেই তেজপুৰৰ সাহিত্য সভাত গীত গোৱা দেখিছিলোঁ হয় এই ফৰ্মখন লোৱা ৰৈ থাকিব নালাগে এই বুলি পেলাই মোক তেওঁলোকে 1974 মোক যুৱ বাহিনীত দি দিয়ে যুৱত মই যেতিয়া গীত গাই বৰ বেছি 3-4টা প্ৰগ্ৰেম কৰিছোঁ আৰু পুৰুষোত্তম দাসদেৱ তেওঁ আহিছে তেওঁ নাকটোত মানে এনেকৈ নোমবিলাক টানি থাকে অনবৰতে তেওঁ আহি পেলাই কৈছে কৰ ল'ৰা মই বোলো মই ৰামপুৰৰ কৰ ৰামপুৰ দৌলাশাল নহয় এই বিজয়নগৰৰ ওচৰত 6 গাঁৱৰ ওচৰত ৰামপুৰ কিহৰ কি কৰি আছা বোলে ইয়াতে নকয় ফৰ্ম এখন ফিল আপ কৰি লোৱা জেনেৰেলত গান গাব লাগে ভইচ আছেতো মই জেনেৰেলত দিলোঁ হৈ গ'ল আৰু মই তেনেকৈ মই ৰামেশ্বৰ পাঠকৰ লগত বা আপোনাৰ পেৰডি গীত গাইছিল তেওঁ নগেন বৰ্মন নৰেন দাস এইবিলাকৰ লগতো মই প্ৰগ্ৰেম কৰিছোঁ ৰেডিঅ'টো কৰিছোঁ নৰেন দাস তেখেতে ভাটিয়ালি গীত খুব গাইছিলে শুনিছোঁ তেখেতে ভাটিয়ালি গীত নলবাৰী ফালৰ বৰ ভাল গীত গাইছিল তেওঁ সংছ এণ্ড ড্ৰামা ডিভিজনত কাম কৰিছিল এনেকৈ আৰু তাত মই এজন লগ পালোঁ বাঁহী বাদক জয় হৰি দাস প্ৰভাত শৰ্মা এখেতসকলে মোক বৰ মৰম কৰিলে আচলতে মৰমৰ মাজেদি মই গীতৰ মাজত তাত থাকিলোঁ কিন্তু দেখিলোঁ যে অলপ ধন টকা পইচা নহ'লে কাৰণ সেই সময়ত মোক বহুতে কৈছিল ৰেকৰ্ড কৰিব লাগে অমুক কৰিব লাগে এই ভাল ভইচ থাকোঁতে ভইচ সদায় নাথাকে এনেকৈ কয় পইচাই নাই কাৰণ যিকেইটা পইচা পাই ইমান দৰমহা কম সেইকেইটাৰে ঘৰ চাব লাগে গতিকে আনক মই ভাবিবই নোৱাৰোঁ তাতে গাওঁ তেনেকৈ মই এইটো বাদ দি মই ইয়াত ৰবীন্দ্ৰ ভৱনত মই ড্ৰামাৰ কাৰণে আহিলোঁ কাৰণ মোৰ ভইচ আছে আৰু মই সৰুৰে পৰা ড্ৰামা খুব ভাল পাওঁ কৰিছিলোঁ গতিকে তাত মই কৰিলোঁ কেইখনমান নাটকত সৰু সুৰা কৰিলোঁ কিন্তু দেখা গ'ল যে যিবিলাকে গাড়ী মটৰ লৈ পেলাই ইয়াতে ৰিহাৰ্চেলত আহে তেওঁলোকে অন্য কাম কিছুমানো কৰে যিটো মই কৰিব নোৱাৰোঁ মই অকণমান অসুবিধাত পাইছিলোঁ তেতিয়া ভাবিলোঁ যে মই সংগীতৰ মাজত থকাই ভাল হ'ব আৰু সংগীতৰো কিন্তু যিমানে ভিতৰলৈ সোমাই গ'লোঁ সিমানে অন্য বস্তু সেৱন কৰে বা এইটো যেন এটা লাগেই এনেকুৱা যেন হৈ পৰিল
কিন্তু আচৰিত কথাটো হ'ল যে আমি মহাপুৰুষ শংকৰদেৱৰ শ্ৰীচৰণত আমি শৰণ ভাগি গ্ৰহণ কৰি আমাৰ কিবা এটা বাধা আহি পৰিছে যে এইটোত নোৱাৰা, সেইটোত নোৱাৰা, এইটো হৈ গ'ল। গতিকে মই ড্ৰামাটো বাদ দিলোঁ। গীততকৈ মই ভাল পালোঁ মই এক চানমাৰি তাত এটা নামঘৰত কোনোবাই মাইক্ৰফোনত ভাগৱত কৰি থাকোঁতে মোৰ কি কাৰণত অফিচৰ পৰা আহি থাকি ৰুমলৈ নাহি মই নামঘৰটোৰ ভিতৰলৈ ক'ব নোৱাৰাকৈ মই সোমাই গ'লোঁ। সোমাই গৈ মই যিজনে পঢ়ি আছে তেওঁৰ ওচৰত বহিছোঁ, মই একান্ত মনে শুনি আছোঁ। ইয়াততো কোনেও একো বেয়া চিন্তা নাই, কোনেও একো বেয়া নাখায়, ভাৱনা নাই। তেওঁ মোক ক'লে যে মই বাহিৰৰ পৰা আহোঁ, মোৰ হৈ কিছু সময় আপুনি পঢ়ক। মইতো কেতিয়াও পঢ়া নাই, মই কিহত পঢ়িম? মই পঢ়িলোঁ, মোৰ ভইচ আছে, মই পঢ়িলোঁ আৰু সকলোৱে মোক ক'লে আপুনি পাৰিবহে, আপোনাৰ বঢ়িয়াহে। মই বঢ়িয়া হ'লেও ইয়াৰ ভিতৰতো মই জানিব অকণমান অসুবিধা পাইছিলোঁ। কিন্তু আচৰিত কথা, এইটো ঈশ্বৰৰ ইচ্ছা, আমাৰ ইয়াতে বৰদুৱাৰ বুলি একটুকুৰ ঠাই আছে, এইখিনি লেংটা বুলি কোৱা হয়। তাত পদ্ম মহন্ত বুলি এজন আছিলে। তেওঁ বয়স একেবাৰে লাখুটি লৈ ফুৰে। তেওঁৰ লগত মোৰ হঠাৎ লগালগি হ'ল, হৈ ক'লে যে বাপা মই এঠাইত যাম, তুমি ভাগৱতখিনি পঢ়ি দিব পাৰিবানে? মই পাৰিম বুলি কৈ দিলোঁ, পাৰিম। মই তেওঁৰ লগত গ'লোঁ, তেওঁৰ লগত গৈ মই ভাগৱত কৰি দিলোঁ। তেওঁ ক'লে বাপা ভাঙনীয় কৰি যা, ইয়াৰ আগৰখিনি তেওঁ কৰিছে। মই দেখিলোঁ যে এওঁ কৰাৰ দৰে ময়ো কৰিব পাৰোঁ নেকি, মই কৰিলোঁ। আৰু যেতিয়া মই এইটো বালাসিদ্ধি পাই 6 গাঁৱৰ পৰা ভিতৰলৈ বালাসিদ্ধিৰ পৰা তেওঁ মোৰ এখন হাত মোৰ কান্ধত দিছে আৰু ছাতিটোত ভৰ দিছে। মোক কৈছে বাপা তুমি কেতিয়াৰ পৰা ভাগৱত পঢ়া? বেছি দিন হোৱা নাই, এদিন গুৱাহাটীত পঢ়িছিলোঁ আৰু আজি আপোনাৰ লগত। ভাঙনি কেনেকৈ কৰিলা? আপুনি যে কৰিলে তেনেকৈ ভাবি ল'লোঁ যে এনেকৈ ক'লে হয় নেকি, নহ'লেতো আপুনি মোক দুখ ধৰিবই। বাপা তুমি পাৰিবাহে, মই তোমাৰ তাত কিবা দেখা পালোঁ। এই যে প্ৰেৰণা এটা পালোঁ, এই প্ৰেৰণা পাই মই ভাগৱতৰ ভিতৰলৈ সোমাই গ'লোঁ। কিন্তু ভাগৱতহে পঢ়িলোঁ, মোৰতো ভাগৱত নাই। যেতিয়া গুৱাহাটীৰ মানে জৰ্জ ফিল্ডত তেনেকুৱা ধৰণৰ গ্ৰন্থমেলা এখন পাতিছে, এই গ্ৰন্থমেলালৈ গ'লোঁ। দৰমহা ইমান কম, মই বাৰে বাৰে গৈ ভাগৱতখন চাওঁ আৰু তেওঁ মোক কয় যে বহু মানুহে আহে এইখন কিতাপ নাচায়ে, আপুনি বাৰে বাৰে আহি ভাগৱতখনহে চায়। মই বোলো দাম বহুততো, সেইকাৰণেহে। বেছিতো দাম নহয়, 120 টকাহে। 120 টকা দিব নোৱাৰি, কি কম, নিবৰ মন যায়। আধা মানত দিব নোৱাৰি। হ'ব আজি যাওঁ। পিছদিনাখন আকৌ গৈছোঁ। তেওঁ কৈছে যোৱাকালি গ'ল, যোৱাকালি 2 বাৰ চাইছে, আজি আকৌ আহিছে আৰু ভাগৱতে লাৰিছে। বৰ নিবৰ ইচ্ছা যায়। বোলো নিবৰ ইচ্ছা যায়, কিমান দিবৰ মন যায়? মই বোলো নোৱাৰিবই দিব, তথাপি আৰু কিবা কৈ 100 টকা দিম আৰু। 110 দিলে হ'ল। 10 দিব নোৱাৰোঁ, 10 দিলে মই গাড়ীত যাব নোৱাৰিম। হয় নেকি? ঠিক আছে, 100 দিলে। আৰু 100 টকা দি মই টেবিলত পঢ়া কৰিলোঁ। মই টেবিলৰ ওপৰত লওঁ, ভাত বনোৱা ঘৰত ভাত বনোৱা সময়খিনিত মই নিজে পঢ়োঁ। আনে কোনোবা আহিলে কি পঢ়ি আছা? বোলে ভাগৱত। এই কিবা বুজি পোৱা নাই? কিবা এটা বুজি পাওঁ। আৰু মোক প্ৰথম উৎসাহ আৰু প্ৰেৰণা দিয়ে ৰঙামাটিৰ তেওঁ নৰেন দাস বুলি কোৱা হৈছিল। তেওঁ পিতামহ বুলি এটা সময়ত কোৱা হৈছিল। তেখেতে কাঠৰ কাৰবাৰ কৰিছিলে নেকি, তেনেকুৱা ধৰণৰ। তেখেতেই আচলতে মোক প্ৰেৰণা দিলে যে বাপা তুমি আহি থাকিবা ইয়াত। আৰু তেওঁ বহু মানুহৰ ঘৰে ঘৰে মই কাৰোবাৰ চাইকেল লৈ আহি ইয়াতে পাঠ কৰোঁ। তাৰমানে ৰঙামাটিখনে মোক এটা সময়ত আচলতে প্ৰেৰণাৰ উৎস। ইয়াতে মাতে, গধূলি সময়ত অফিচৰ পৰা আহি ইয়াতে মই পাঠ কৰোঁ
আৰু সেইটোৱে মোৰ আনন্দ মোক মানুহে মোৰ পাঠ শুনে মই তাত থকা কাহিনীটো মই ক'ব নোখোজো এইটো এটা কাহিনী মই ভাবি লওঁ এই কাহিনীটোৰ ভিতৰত কিনো আছে এইখিনি গোটেই ক'ব নাজানো কিন্তু কিবা ক'ব খোজো মানুহবিলাকে কয় এইটো ভিতৰ এইটো আধ্যাত্মিক এইটো যে আধ্যাত্মিক মই নাজানো পিছত মই বুজি পালোঁ এনেকৈ ভাগৱতৰ ভিতৰলৈ সোমালোঁ পিছতহে বুজিলোঁ ভাগৱত মানে আচলতে যাৰ হৃদয়ত ভাৱনা আহিছে যাৰ জ্ঞানময় ভাৱনা আহিছে যাৰ বৈষ্ণৱীয় জ্ঞানময় ভাৱনা আহিছে সিহে ভাগৱতৰ তত্ত্বটো সি উপলব্ধি কৰিব পাৰে যে আমি কোনেও দেহ নহয় আমি আত্মা দেহত ওলমি থকা বেয়া বস্তুবিলাক আঁতৰাই ল'লে আমি ধন্য হ'ম আমি মোহশূন্য বিষয়শূন্য বাসনাশূন্য লিপ্সাশূন্য হৈ ল'ব পাৰিলেই পৰম তত্ত্বটো পাম আমি আত্মা লক্ষ্য আমাৰ পৰমাত্মা নিশ্চয়কৈ খুব সুন্দৰ যেনেকৈ সাগৰ মুঠি পেলাই অমৃত উলিয়াইছিলে অমৃত পাইছিলে সাগৰ মন্থন কৰি পেলাই ঠিক তেনেকৈ মহন্ত ডাঙৰীয়াও আচলতে তেখেত ৰখালেই নহয় তেখেত মই আগতে কৈছোঁ তেখেত এগৰাকী খুব বেলেগ ব্যক্তিত্বৰ তেখেতে আগবাঢ়ি অহা ব্যক্তিত্ব আছে তেখেতৰ এটা সুকীয়া ব্যক্তিত্ব আছে আৰু মানুহজন তেখেত খুব ৰখাল তেখেতৰ পৰা আমি আৰু ৰস পাম তেখেতৰ যিমানবোৰ জানিবলগীয়া কথা আছে আমি আৰু জানিম আমাৰো উৎসুকতা আছে জানিবলৈ নিশ্চয়কৈ আপোনালোকৰ উৎসুকতা থাকিব আৰু পৰৱৰ্তী খণ্ডসমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ অনুষ্ঠানটো ছাবস্ক্ৰাইব কৰক ফ'ল' কৰক লাইক কৰক আৰু যিসমূহ আপোনালোকৰ প্ৰশ্ন থাকে মহন্ত ডাঙৰীয়ালৈ আপোনাৰ সেই ৮৩ৰ অসম আন্দোলনৰ পৰা আৰম্ভ কৰি পেলাই তেখেতৰ যিটো শৈশৱ কালক লৈ পেলাই আপোনালোকে কিবা প্ৰশ্ন কৰিব বিচাৰে তেখেতৰ বৈবাহিক জীৱনক লৈ কিবা প্ৰশ্ন কৰিব বিচাৰে তেখেতে কেনেকৈ আহি পেলাই সাংস্কৃতিক এটা হেৰিৰ লগত জড়িত হৈ গ'ল অনুষ্ঠানৰ লগত তাৰপিছত গৈ পেলাই কেনেকৈ তেখেতে ভাগৱত ব্যাখ্যা কৰিলে নিশ্চয়কৈ এইখিনিতে কৈ থওঁ তেখেতে খুব সুন্দৰ ভাগৱত ব্যাখ্যা কৰে কৃষ্ণ আমি তেখেতৰ ভাগৱত ব্যাখ্যাও আমি আপোনালোকৰ মাজলৈ আনিম পৰ্যায়ক্ৰমে আৰু আজিলৈ আমি বিদায় লৈছোঁ আপোনালোকৰ পৰা আপুনি আমাক এইখিনি সময় দিলে তাৰ কাৰণে অশেষ ধন্যবাদ ময়ো ধন্য হ'লোঁ যে মোৰ মনৰ কথা কিছু ক'ব পালোঁ নিশ্চয় মই ক'ব নাজানো মানুহক শিক্ষাহে আচলতে আগবঢ়াই লৈ যায় মোৰ জীৱনৰ এই কৰ্মময় জীৱনৰ মাজত যিটো শিক্ষা এই শিক্ষাৰ মাধ্যমেদি মই মাত্ৰ কিছু বুজিছোঁ উপলব্ধি কৰিছোঁ আৰু মোৰ জীৱনত মই গীত কিছু লিখিছোঁ কবিতা কিছু লিখিছোঁ গীতেৰেও ক'ব বিচাৰোঁ সমাজক জগাব বিচাৰোঁ এনেকুৱা কৰ্মবিলাক কৰোঁ মোক সোধাত মোৰ লাজো লাগিছে আচলতে মই ইমানৰ মানুহ নহয় তথাপি এইখিনিয়ে জানো এইটোও চাগে ঈশ্বৰৰ ইচ্ছাতে হৈছে নিশ্চয় কৃষ্ণ কৃষ্ণ